মোৰ এটা অন্য ব্লগলৈ আজি মোৰ মানে বাৰ্থডে কালি আছিলে। কালি ব্লগ বনাবলৈ নহ'ল। কালি মোৰ এক্সামো আছিলে, সেইকাৰণে পৰীক্ষা দিব গ'লোঁ। আৰু আমাৰ ঘৰত কালি মানে শাস্ত্ৰ পঢ়াইছিলে, সেইকাৰণে ব্লগ বনাব নহ'ল। আৰু আজি জেঠাই ঘৰ বা আৰু তাৱৈহঁতক ফোন কৰিম, এতিয়া আহেনে নাহে নাজানো। আৰু সেইকাৰণে বোলো কালি ব্লগ বনাবলৈ নহ'ল, যিহেতু আজিয়ে বনাই দিওঁ আৰু ব্লগ এটা বোলো, নে কি কয় ৰাইজ? এইবিলাক আৰু খোলাই নাই দেই গাইজ। এইয়া মোৰ বস্তুখিনি, মানে মোৰ ট্ৰফিও। ডান্সৰ পৰীক্ষাত পোৱা গ'ল্ড মেডেল, JTV নিউজত পোৱা। এয়া এইটো মোৰ মডেলিঙত পোৱা। এইটো সবচে বড়া হে। এইটো পোৱালি, তাৰ পাছতেই হাঁহৰ পোৱালি ওলাইছে দেই গাইছ। মাকজনী পুৰা খং। এতিয়া মাহঁতে ক'লে বোলে পেহীকো মাতি দিবি ফোন এটা কৰি। বোলো মই বোলো হ'ব আৰু মাতি দিম। তো গাইছ, এইফালে এতিয়া অকণমান ঘূৰি ফুৰিছোঁ আৰু। কালি যিহেতু ব্লগটো বনাবলৈ নহ'ল, আজিয়ে বনাইছোঁ আৰু এখন বসন্তী এইফালে শুই আছে, জেঠাই বাইদেউ শুই আছে। কুম্ভকৰ্ণ সুমন দি আছে। পোৱালি আহি গ'ল এইফালে। এতিয়া কিনো কৰিম মানে আৰু বচন আছে আমাৰ সৰুকে ফুলনি। ইয়েহে পদিনা, এইবিলাক পদিনা কিছুমানে কেঁচাইও খায়। এইটো বোলে বস্তুটো গেছৰ কাৰণে ভাল হেনো। বৰ বেয়া দেই গাছ খাবলৈ কেঁচাকে। কেনেকেনো খায় মানুহবোৰে, কৃষ্ণহে বুলিলো আৰু। ৰাইজ ভাত চাত খাই হৈ গ'ল দেই। এতিয়া আপোনালোকক দেখাবলৈ নহ'ল, মানে পাহৰিয়ে থাকিলোঁ। এয়া আপোনালোকক ইয়াতে দেখাই দিওঁ আৰু। এয়া কেৰাহী খালী, মানে এইফালেও কেৰাহী খালী, কিন্তু ইয়াত মেকুৰীজনী দিগদাৰ লগাব বুলি ডেক্সিটো পানী অলপ ভৰাই ওপৰত দি এইফালে জলকীয়া ভাজি এইটো থৈ দিওঁ ওপৰত। আৰু গাইছ এইফালে এইটোত বাৰু নাই, মায়ে ক'ৰবাত থলে চাগে মেইন চব্জি। মাংস চব্জি ক'ৰবাত থৈছিলা নি? এই ব্লগটো যে বনাই আছিলোঁ যে দেখাবলৈ লৈছিলোঁ। মাংস চব্জি বোলে শেষ হ'ল, জ্বলা ভাজিহে আছিলে। এয়া আপোনালোকক দেখুৱাই দিলোঁ আৰু। আজি ব্লগটো বেছি দীঘল নহ'লেই, ইমানতে সামৰণি মাৰিছোঁ আৰু। বাই বাই। সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা অন্য ব্লগলৈ। আজি মোৰ মানে বাৰ্থডে কালি আছিলে। কালি ব্লগ বনাবলৈ নহ'ল। কালি মোৰ এক্সামো আছিলে, সেইকাৰণে পৰীক্ষা দিব গ'লোঁ। আৰু আমাৰ ঘৰত কালি মানে শাস্ত্ৰ পঢ়াইছিলে, সেইকাৰণে ব্লগ বনাব নহ'ল। আৰু আজি জেঠাই ঘৰ বা আৰু তাৱৈহঁতক ফোন কৰিম, এতিয়া আহেনে নাহে নাজানো। আৰু সেইকাৰণে বোলো
কালি ব্লগ বনাবলৈ নহ'ল যিহেতু আজিয়ে বনাই দিওঁ আৰু ব্লগ এটা বোলো নে কি কয় ৰাইজ। এইবিলাক আৰু খোলাই নাই দেই গাইজ। এইয়া মোৰ বস্তুখিনি মানে মোৰ ট্ৰফিও ডান্সৰ পৰীক্ষাত পোৱা গ'ল্ড মেডেল ZTV নিউজত পোৱা এয়া এইটো মোৰ মডেলিঙত পোৱা এইটো सबसे बड़ा है এজনী মা আইতা আৰু এইফালে আমাৰ ৰাজহাঁহ আৰু আমাৰ হাঁহৰ গঁৰালটো দেখুৱাই দিওঁ আপোনালোকক নে কি কয়। ইয়াৰে এটা বধিম আজি ইয়াকে বধিম চাগে অকলীয়া পহু এইটো পোৱালি তাৰ পাছতেই হাঁহৰ পোৱালি ওলাইছে দেই গাইছ। মাকজনী পূৰা খং। এতিয়া মাহঁতে ক'লে বোলে পেহীকো মাতি দিবি ফোন এটা কৰি বোলো মই বোলো হ'ব আৰু মাতি দিম। ফোনটো আহিছে হ'ব দে গাইছ। তো গাইছ এইফালে এতিয়া অকণমান ঘূৰি ফুৰিছোঁ আৰু কালি যিহেতু ব্লগটো বনাবলৈ নহ'ল আজিয়ে বনাইছোঁ আৰু এখন বসন্তী এইফালে শুই আছে জেঠাইক বাইদেউ শুই আছে। কুম্ভকৰ্ণ সুমন দি আছে। পোৱালি আহি গ'ল এইফালে এতিয়া কিনো কৰিম মানে আৰু বচন ये है पदीना এইবিলাক পদিনা কিছুমানে কেঁচাইও খায়। এইটো বোলে বস্তুটো গেছৰ কাৰণে ভাল হেনো। বৰ বেয়া দেই গাছ খাবলৈ কেঁচাকৈ কেনেকৈনো খায় মানুহবোৰে কৃষ্ণহে বুলিলো আৰু ভাত চাত খাই হৈ গ'ল দেই। এতিয়া আপোনালোকক দেখাবলৈ নহ'ল মানে পাহৰিয়ে থাকিলোঁ। এয়া আপোনালোকক ইয়াতে দেখাই দিওঁ আৰু এয়া কেৰাহী খালী মানে এইফালেও কেৰাহী খালী কিন্তু ইয়াত মেকুৰীজনী দিগদাৰ লগাব বুলি ডেক্সিটো পানী অলপ ভৰাই ওপৰত দি এইফালে জলকীয়া ভাজি এইটো থৈ দিওঁ ওপৰত আৰু গাইছ এইফালে এইটোত বাৰু নাই মায়ে ক'ৰবাত থলে চাগে মেইন চব্জি মাংস চব্জি ক'ৰবাত থৈছিলা নি? অঁ এই মাংস চব্জিবোৰ শেষ হ'ল জ্বলা ভাজিহে আছিলে। এয়া আপোনালোকক দেখুৱাই দিলোঁ আৰু আজি ব্লগটো বেছি দীঘল নহ'লেই ইমানতে সামৰণি মাৰিছোঁ আৰু বাই বাই।